হেল্ল' ষ্টুডেণ্টছ, আজি পুনৰ এবাৰ তোমালোকৰ সন্মুখত উপস্থিত হৈছোহি। আজিৰ বিষয় হ'ল ইউনিট 1 গদ্যাংশৰ তীৰ্থনাথ শৰ্মাৰ ভাৰতীয় আদৰ্শত বৈৰাগ্য। ভাৰতীয় আদৰ্শত বৈৰাগ্য এই প্ৰবন্ধটিত ভাৰতীয় সংবিধানত উল্লেখ থকা কিছুমান আদৰ্শৰ কথা উল্লেখ কৰা হৈছে। আৰু ভাৰতীয় আদৰ্শ বুলিলে বহুকেইটা দিশ ইয়াত প্ৰকট হোৱা বুজায়, বা বহুকেইটা দিশ ইয়াত প্ৰকট হৈ উঠে। আৰু সেই আদৰ্শৰ বিষয়ে ভাৰতীয় প্ৰাচীন গ্ৰন্থবোৰত সুন্দৰভাৱে উল্লেখ আছে। ভাৰতীয় আদৰ্শৰ বিষয়ে বা ভাৰতীয় আদৰ্শ বুলিলে কেইবাটাও দিশ উন্মোচিত হয়, আৰু সেই দিশসমূহ ভাৰতীয় প্ৰাচীন গ্ৰন্থ বেদ, উপনিষদ, পুৰাণ আদি গ্ৰন্থবোৰত এই আদৰ্শবোৰ সুন্দৰভাৱে উল্লেখ আছে। আৰু কোৱা হৈছে যে ভাৰতীয় আদৰ্শ বুলিলে ভাৰতীয় আদৰ্শত জীৱনৰ 4টা স্তৰৰ কথা উল্লেখ কৰা হৈছে। মানুহৰ জন্মৰ পৰা মৃত্যুলৈকে এই গোটেই জীৱনচোৱাক 4টা স্তৰত ভাগ কৰা হৈছে। আৰু ভাৰতীয় আদৰ্শত এই 4টা স্তৰে এক উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে, বা ভাৰতীয় আদৰ্শত এই 4টা স্তৰৰ কথা সুন্দৰভাৱে উল্লেখ কৰা হৈছে। আচলতে 4 আশ্ৰম বুলিলে আমি বুজি পাওঁ ব্ৰহ্মচৰ্য, বানপ্ৰস্থ, গ্ৰাহস্থ আৰু সন্ন্যাস। এই 4টা আশ্ৰমৰ কথাই কোৱা হৈছে। যিহেতুকে ব্ৰহ্মচৰ্য হ'ল জন্মৰ পৰা শিক্ষা গ্ৰহণৰ সময়লৈকে ব্ৰহ্মচৰ্যৰ ভিতৰত পৰে। গ্ৰাহস্থ শিক্ষা সাং কৰি গুৰুগৃহৰ পৰা উভতি আহি বিয়া বাৰু কৰাই সংসাৰ কৰি পেলাই গ্ৰাহস্থ জীৱনত প্ৰৱেশ কৰা কথাখিনি গ্ৰাহস্থ আশ্ৰমত উল্লেখ কৰা হৈছে। আৰু গ্ৰাহস্থ আশ্ৰমত কৰ্ম সম্পাদন কৰি নিজৰ সন্তান আদিক বৈবাহিক জীৱনলৈ ঠেলি দি তেওঁলোকৰ ওপৰত সংসাৰৰ দায়িত্ব অৰ্পণ কৰাৰ সময়খিনিক বানপ্ৰস্থত উল্লেখ কৰা হৈছে। আৰু সন্ন্যাস হ'ল যে নিজৰ সন্তান বা নিজৰ পুত্ৰসকলক সংসাৰৰ দায়িত্ব এৰি দি নিজৰ আত্মাৰ মুক্তি বা স্বৰ্গপ্ৰাপ্তিৰ কাৰণে নিজৰ সংসাৰত কৰি যোৱা ভুল কাৰ্যৰ মুক্তি সাধনৰ অৰ্থে সন্ন্যাস আশ্ৰমৰ বিধান দিয়া হৈছে। সেই সন্ন্যাস আশ্ৰম ঘৰত থাকিও পালন কৰিব পৰা যায়, বা অকলশৰে থাকিও পালন কৰিব পৰা যায়। অন্যথা বনত গৈও তেওঁ আত্মাৰ মুক্তিৰ হতে এই সন্ন্যাস ধৰ্ম পালন কৰিব পৰা যায়। ষ্টুডেণ্টছ, যিহেতু ভাৰতীয় আদৰ্শত এই 4টা স্তৰৰ কথা কোৱা হৈছে, আৰু এই ভাৰতীয় আদৰ্শত এই 4টা স্তৰ সুন্দৰভাৱে একাত্ম হৈ আছে। আৰু সেই 4টা স্তৰেই হ'ল ব্ৰহ্মচৰ্য, বানপ্ৰস্থ, গ্ৰাহস্থ আৰু সন্ন্যাস। আৰু আমি জানো ভাৰতীয় সাহিত্যৰ অমূল্য গ্ৰন্থবোৰ হ'ল, ভাৰতীয় সাহিত্যৰ আমি যদি অমূল্য গ্ৰন্থবোৰ বিচাৰিবলৈ যাওঁ, তেতিয়াহ'লে এই অমূল্য গ্ৰন্থবোৰৰ ভিতৰত বেদ, উপনিষদ আৰু পুৰাণ। ইয়াত 4খন বেদৰ কথা কোৱা হৈছে, 2খন উপনিষদৰ কথা কোৱা হৈছে, 18টা পুৰাণৰ কথা কোৱা হৈছে। এই গ্ৰন্থবোৰেই হ'ল ভাৰতীয় সাহিত্যৰ অমূল্য সম্পদ। যিহেতু ভাৰতীয় সাহিত্যই ক্ৰমবিকাশ লাভ কৰিছে এই 4টা গ্ৰন্থৰ যোগেদি। এই ভাৰতীয় গ্ৰন্থই এই 4টা গ্ৰন্থক, এই 3খন গ্ৰন্থ বেদ, উপনিষদ, পুৰাণক লৈ পেলাই ভাৰতীয় গ্ৰন্থই বিভিন্ন দিশত ক্ৰমবিকাশ লাভ কৰিছে। প্ৰাচীন ভাৰতীয় সাহিত্যৰ ভিতৰত আমি যদি বেদৰ কথা চিন্তা কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমি 4খন বেদৰ কথা পূৰ্বেও পাই আহিছোঁ। সেই 4খন বেদ হ'ল ঋগ্বেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ। ঋগ্বেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ, এই 4টা বেদেই ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ বুলি উল্লেখ কৰা হৈছে। যিহেতুকে ভাৰতীয় জীৱনশৈলী, ভাৰতীয় মানুহৰ জীৱনৰ পৰম্পৰা, ভাৰতীয় মানুহৰ জীৱন ধাৰণৰ বিভিন্ন প্ৰণালী,
এই গোটেইবিলাক আচাৰ ব্যৱহাৰ, লোকাচাৰ, বাসস্থান, খাদ্য সামগ্ৰী, উপাৰ্জন, উৎপাদন গোটেইখিনি কথাই এই চাৰিটা বেদে সামৰি লৈছে বা এই চাৰিটা বেদত উল্লেখ কৰা আছে কাৰণেই ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ বুলি বেদক উল্লেখ কৰা হৈছে। পিছত এই কথাখিনি আলোচনা কৰা যাব, পাঠ্যক্ৰমত আমি আলোচনা কৰিম। এতিয়া আমি জানো যে ভাৰতীয় মানুহৰ জীৱন যাপনৰ প্ৰণালী কেনেকৈ আগবাঢ়ি যায়, কেনেকৈ ক্ৰমবিকাশ লাভ কৰে, আৰু তাৰে কথা এই পাঠটিত আলোচনা কৰা হৈছে। আমি জানো ভাৰতীয় আদৰ্শ বুলিলে আমি জানো ভাৰতবৰ্ষ এখন আদৰ্শ প্ৰধান দেশ। ইণ্ডিয়া ইজ এন আইডিয়লিজম কাণ্ট্ৰি। ভাৰতবৰ্ষ এটা আদৰ্শ প্ৰধান দেশ। এই আদৰ্শ কেইবাটাও দিশত আলোচনা কৰা হৈছে। সেই আদৰ্শসমূহ হ'ল আমি সত্যৰ সদায় জয়, সত্যমেৱ জয়তে, সত্যম শিৱম সুন্দৰম, কৰ্মই ধৰ্ম, স্ত্ৰীয়ে স্বামীক শ্ৰদ্ধা কৰিব লাগে, পুত্ৰই পিতৃক গুৰুক শ্ৰদ্ধা কৰিব লাগে। এই গোটেইবিলাক কথাই ভাৰতীয় আদৰ্শৰ একোটা পাৰ্ট হিচাপে উপস্থাপন কৰি অহা হৈছে। কিন্তু তাৰে ভিতৰত কৰ্মই ধৰ্ম, এই যে ভাগৱত গীতাৰ মূল বাণী, আমি জানো যে ভাৰতীয় সংবিধানত কোৱা হৈছে যে কৰ্মই ধৰ্ম, যাৰ যি কৰ্ম সেইটোৱেই ধৰ্ম, বা ধৰ্মৰ মাজত থাকিয়ে কৰ্ম কৰিব লাগে। এই কথাখিনি ভাৰতীয় ভগৱত গীতাত উল্লেখ কৰা হৈছে। আৰু এই কথাখিনিও আমাৰ এই পাঠ্যক্ৰম ভাৰতীয় আদৰ্শত বৈৰাগ্য নামৰ পাঠত আলোচনা কৰা হৈছে। এতিয়া আমি যাওঁ, আনুষাংগিক কথা কিছু আলোচনা কৰিলোঁ। এতিয়া আমি মূল বিষয়খিনিলৈকে যাব বিচাৰিছোঁ। পাঠটো নিৰ্বাচন কৰাৰ উদ্দেশ্য কিছুমান থাকে। মই পূৰ্বেও কৈছোঁ, যোৱা অডিঅ' ক্লাছতো কৈছোঁ, আজিও মই কৈ আছোঁ যে ভাৰতবৰ্ষ এখন আদৰ্শ প্ৰধান দেশ। এই আদৰ্শ কেৱল এটা দিশক লৈ পেলাই ভাৰতীয় সংবিধানৰ আদৰ্শৰ কথাটো উল্লেখ কৰা হোৱা নাই। এই আদৰ্শ কেইবাটাও দিশৰ পৰা আলোচনা কৰা হৈছে। আৰু ভাৰতবৰ্ষ এখন সাৰ্বভৌম গণৰাজ্যিক লোকতান্ত্ৰিক গণতন্ত্ৰ বুলি উল্লেখ কৰা হৈছে। সেই কথাটো ভাৰতৰ সংবিধানত উল্লেখ কৰা আছে, আৰু সিও এটা ভাৰতীয় আদৰ্শৰ এটা পাৰ্ট হিচাপে গ্ৰহণ কৰা হৈছে। ভাৰতীয় আদৰ্শৰ বিভিন্ন দিশৰ ক্ষেত্ৰত এতিয়া মূল বিষয়টো হ'ল ভাৰতীয় আদৰ্শৰ ভিতৰত ত্যাগ। ভাৰতীয় প্ৰাচীন গ্ৰন্থ বেদ, উপনিষদ, পুৰাণ আদিত ত্যাগৰ কথা বাৰে প্ৰতি উল্লেখ কৰা হৈছে। আৰু ভাৰতীয় আদৰ্শত ত্যাগেই এক সুন্দৰ ভূমিকা পালন কৰি আহিছে, প্ৰধান ভূমিকা ত্যাগে গ্ৰহণ কৰি আহিছে। এই ত্যাগ বা বৈৰাগ্য, তাৰ লগে লগে ত্যাগৰ লগে লগে বৈৰাগ্যৰ কথাও ইয়াত উল্লেখ কৰা হৈছে। ত্যাগ আৰু বৈৰাগ্য এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। ত্যাগ বুলিলে আমি জানো যে ত্যাগ বুলিলে আমি বুজি পাওঁ যে সংবিভাজ্য, যে নিজে উপাৰ্জন কৰা অৰ্থ সমভাৱে ভাগ কৰি তাক কিছুমান বেলেগক অৰ্পণ কৰিব লাগে, আৰু সেইটোৱে হ'ল ত্যাগ। সংযতভাৱে ভোগ কৰি উপাৰ্জিত ধন সংযতভাৱে ভোগ কৰি সংবিভাজনৰ দ্বাৰা, উপাৰ্জিত ধন সংযতভাৱে ভোগ কৰি সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাটোৱে হ'ল ত্যাগ। নিজৰ উপাৰ্জিত ধন সম্পদ নিজে এটা অংশ খৰচ কৰি, নিজৰ খাদ্য সম্ভাৰ, নিজৰ লাভবিলাক নিজৰ জীৱনৰ লগত কিছু এটা অংশ খৰচ কৰি, বাকী অংশ সমানভাৱে ভাগ কৰি বাকী লোকক অৰ্পণ কৰাটোৱে হ'ল ত্যাগ। কিন্তু এই ত্যাগ কেৱল সেইসকল ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য যিসকলৰ উপাৰ্জিত ধন আছে, কিন্তু যাৰ খাবলৈ নাই, যাৰ পিন্ধিবলৈ নাই, যাৰ চিকিৎসা কৰিবলৈ অৰ্থৰ অভাৱ, তেওঁলোকৰ ক্ষেত্ৰত কেতিয়াও ত্যাগ বা দানৰ কথা ইয়াত উল্লেখ কৰা হোৱা নাই। ঠিক সেইদৰে বৈৰাগ্যৰ কথাটো কোৱা হৈছে। বৈৰাগ্য হ'ল সংযতভাৱে জীৱন যাপন কৰি প্ৰাপ্তিৰ পিছত নিৰাসক্ত হৈ থকাটোৱে হ'ল বৈৰাগ্য। ইয়াত দুটা কথাৰ মাজত অলপ পাৰ্থক্য দেখিবলৈ পোৱা যায়। ত্যাগ হ'ল যে সংযতভাৱে ভোগ কৰি সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাটোৱে হ'ল ত্যাগ, আৰু বৈৰাগ্য হ'ল প্ৰাপ্তিৰ পিছত নিৰাসক্ত হৈ থকাটোৱে হ'ল
বৈৰাগ্য। পাইছা কিন্তু তাক তুমি গ্ৰহণ নকৰি তাক অলপ তুমি নিৰাসক্ত হৈ থাকে, তাৰ পৰা তুমি আসক্তি অনুভৱ কৰিব নালাগিব, তাক তুমি এৰাই চলিব লাগিব, তেতিয়াহ'লে বৈৰাগ্য। গতিকে ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্য এই দুটা এটা মুদ্ৰাৰ ইপিঠি সিপিঠি হিচাপে পাঠটোত উপস্থাপন কৰা হৈছে। আৰু যে বিষয়ৰ বা ইন্দ্ৰিয় ভোগৰ প্ৰতি বিষয় বা ইন্দ্ৰিয়, আমাৰ শৰীৰৰ যিমানবোৰ ইন্দ্ৰিয় আছে, পঞ্চ ইন্দ্ৰিয়কে আদি কৰি যিমানবোৰ ইন্দ্ৰিয় আছে, সেই ইন্দ্ৰিয়সমূহে সকলো বস্তুৰ প্ৰতি আকৰ্ষিত হ'ব বিচাৰে। আৰু তাৰ লগে লগে যদি আমি নিজৰ হৃদয়টো তাৰ লগত আসক্তি অনুভৱ কৰোঁ, তেতিয়াহ'লে সি বৈৰাগ্য হ'ব নোৱাৰে। ইন্দ্ৰিয় ভোগৰ প্ৰতি আমাৰ এটা অনাসক্তি ভাৱৰ উদ্ভৱ হ'ব লাগিব। দৰকাৰ আছে, কিন্তু দৰকাৰ থাকিলেও তাক আমি এৰাই চলিব লাগিব, সেইটোৱে হ'ল বৈৰাগ্য। মানুহে, আৰু ভাৰতীয় আদৰ্শত উল্লেখ কৰা আছে, মানুহ সমাজ পাতি বাস কৰে। কিন্তু সেই সমাজ পাতি বাস কৰাটো কিন্তু সমাজ ব্যক্তিৰ এক বচনেই ব্যক্তিৰ বহু বচনেই সমাজ, ব্যক্তিৰ বহু বচনেই সমাজ। ব্যক্তি যেতিয়া বহু ব্যক্তি যেতিয়া একলগে বাস কৰিব, তেতিয়া সমাজ হিচাপে স্বীকৃতি দিয়া হয়। আৰু মানুহ সমাজ পাতি বাস কৰে, মানুহ সামাজিক প্ৰাণী। মানুহে সমাজ পাতি বাস কৰে, ইজনে সিজনৰ পৰা সহায় সহানুভূতিৰ জৰিয়তে তেওঁলোকে জীৱনটো আগবঢ়াই লৈ যায়। জীৱনৰ বিভিন্ন স্তৰত বিভিন্ন ধৰ্ম পালন কৰাৰ কথা প্ৰাচীন গ্ৰন্থবোৰত উল্লেখ কৰা আছে। মই আগতেও কৈছোঁ, জীৱনৰ স্তৰ জন্মৰ পৰা মৃত্যুলৈকে এই স্তৰৰ সময়ত মানুহে বিভিন্ন সময়ত বিভিন্ন ধৰ্ম পালন কৰা দেখিবলৈ পোৱা যায়। কিন্তু এই ধৰ্ম পালন কৰা প্ৰাচীন গ্ৰন্থবোৰত লিখা আছে। কিন্তু জীৱনত কৰ্ম সাধন কৰাটোৱে মানুহৰ অন্যতম ধৰ্ম। কিন্তু যিমান ধৰ্মই গ্ৰহণ নকৰা কিয়, মানুহে জীৱনত কৰ্ম কৰাটোৱে হ'ল প্ৰকৃত ধৰ্ম। কৰ্মবিহীনভাৱে কোনো ধৰ্মৰ মূল্য নাই। আৰু সেই কৰ্ম হ'ব লাগিব সদায় নিৰাসক্ত ভাৱৰ কৰ্ম। মানুহৰ অন্যতম ধৰ্ম। কিন্তু কাম কৰিও নিৰাসক্তভাৱে থাকি মানুহৰ জীৱনৰ প্ৰকৃত সত্য উদ্ঘাটন কৰিব পাৰি। কিন্তু কাম কৰিব লাগিব, কিন্তু কোনো কামতে নিজক সংযুক্ত কৰি বা তাৰ লগত লিপিতকাই থাকি কাম কৰি গ'লে সেই কাম কেতিয়াও আমাৰ প্ৰাচীন গ্ৰন্থবোৰে কেতিয়াও তাৰ বিধান দিয়া হোৱা নাই। আমি কাম কৰিব লাগিব, সেই কামৰ প্ৰতি নিৰাসক্ত ভাৱ, সেই কামটো এৰাই চলিব লাগিব। প্ৰয়োজন আছে আমি কাম কৰিছোঁ, প্ৰয়োজন নাই কামটো আমি এৰাই চলিব লাগিব। আৰু তেনেকুৱা ধৰণেহে তাৰ প্ৰতি আমি নিৰাসক্তভাৱে থাকিব লাগিব। আৰু তাৰো দ্বাৰাইহে মানুহে জীৱনৰ সত্য উদ্ঘাটন কৰিবলৈ সক্ষম হ'ব। বস্তু কৰ্মৰ প্ৰতি আসক্তি অনুভৱ কৰি সেই কাম কৰি গৈ কেতিয়াও মানুহে জীৱনৰ প্ৰকৃত সত্য উদ্ঘাটন কৰিব নোৱাৰে। কৰ্মৰ মাজেদি মানুহে প্ৰয়োজনৰ বিপৰীতে প্ৰয়োজন আছে, কিন্তু বেলেগৰ উপকাৰৰ কথা চিন্তা কৰি তাৰ প্ৰতি নিৰাসক্ত হৈ থাকিব লাগিব। আৰু তেনেকুৱা কৰ্মৰ কথাহে প্ৰাচীন গ্ৰন্থবোৰত নিৰ্দেশ কৰা হৈছে। আৰু সেই কৰ্মৰ জৰিয়তেহে মানুহে জীৱনৰ প্ৰকৃত সত্য উদ্ঘাটন কৰিবলৈ সক্ষম হ'ব। আৰু এইটোৱে হ'ল ভাৰতীয় আদৰ্শৰ বৈৰাগ্য। আৰু ভাৰতীয় আদৰ্শই তেনেকুৱা কৰ্মৰ কথাই কোৱা হৈছে। কৰ্ম কৰা, কিন্তু কৰ্মৰ প্ৰতি তুমি নিৰাসক্ত ভাৱ হৈ থাকা, কোনো কৰ্মতে নিজক লিপ্ত কৰি নাৰাখিবা। আৰু তেনেকুৱা কৰ্মৰ দ্বাৰা তুমি জীৱনটো আগবঢ়াই লৈ যোৱা, আৰু তাৰ দ্বাৰাহে তোমাৰ জীৱনৰ প্ৰকৃত সত্য উদ্ঘাটন কৰিবলৈ সক্ষম হ'বা। ষ্টুডেণ্টছ, যিহেতুকে এই পাঠটো ভাৰতীয় আদৰ্শত বৈৰাগ্য নামৰ কথা কোৱা হৈছে, ভাৰতীয় আদৰ্শই কি কি বস্তু সাঙুৰি লৈছে, ভাৰতীয় মানুহৰ জীৱনশৈলী কি কি স্তৰৰ ওপৰত নিৰ্ভৰ কৰে, 4টা বেদে ভাৰতীয় মানুহৰ জীৱনশৈলীৰ কেনেকুৱা নীতি নিৰ্দেশনা আৰোপ কৰিছে, দান কেনেকৈ আমি কৰিব লাগে, সেইকাৰণে দানৰ ক্ষেত্ৰত কোৱা হৈছে শ্ৰদ্ধেয়া দেয়ম অশ্ৰদ্ধেয়া অদেয়ম, শ্ৰিয়া দেয়ম হিয়া দেয়ম অশ্ৰদ্ধেয়া অদেয়ম। বেদ উপনিষদ পুৰাণত কথা কোৱা হৈছে, বেদত উপনিষদত কোৱা হৈছে দান কৰিব লাগে, সদায় শ্ৰদ্ধাযুক্ত মন লৈ দান কৰিব লাগে। অশ্ৰদ্ধাযুক্ত মন লৈ দান কৰা আৰু নকৰা একেই সমান, সেই ধৰণৰ কথা ইয়াত কোৱা হৈছে। তাৰপিছত অন্নং ন নিন্দাত
অন্নং বহু কুবৃত তদব্ৰতম। অন্ন বা ধন সম্পদক কেতিয়াও নিন্দা কৰিব নালাগে। যিমান পাৰি ধন সম্পদ বঢ়াব লাগে, কাৰণ ধন সম্পদ তোমাৰ নিজৰ উপকাৰত আহিব, বেলেগৰো উপকাৰ সাধন হ'ব। ষ্টুডেণ্টছ, যিহেতুকে তীৰ্থনাথ শৰ্মাৰ এই ভাৰতীয় আদৰ্শত বৈৰাগ্য নামৰ পাঠটিত ভাৰতীয় আদৰ্শ কি, ভাৰতীয় আদৰ্শই ভাৰতীয় সংবিধানত কেনেকুৱা ভূমিকা পালন কৰিছে, বা ত্যাগ বা বৈৰাগ্য কাক বোলে, বেদ উপনিষদ কি, মানুহৰ জীৱনৰ চাৰিটা আশ্ৰম কি, বেদ কেনেকৈ ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ, অন্ন আমি কিয় উপাৰ্জন কৰিব লাগে, দান কৰোঁতে আমি কেনেকুৱা দান কৰিব লাগে, গুৰুগৃহত থাকি ছাত্ৰই শিক্ষা সাং কৰি গৃহস্থ জীৱনত প্ৰৱেশ কৰিবলৈ ওলটিব খোজা বিদ্যাৰ্থীক গুৰুৱে কি কি উপদেশ দিছিল, সত্য কবা, দৈনন্দিন অধ্যয়নৰ পৰা বিচ্যুত নহবা, পিতৃ মাতৃক পালন কৰিবা, ইত্যাদি ইত্যাদি। এই গোটেইবিলাক নিৰ্দেশ এই পাঠটোত দিয়া হৈছে, ভাৰতীয় আদৰ্শত বৈৰাগ্য নামৰ পাঠটোত দিয়া হৈছে। গতিকে এই গোটেই পাঠটিত আমি পৰৱৰ্তী ক্লাছত পৰ্যায়ক্ৰমে একো একোটা অংশলৈ আগবাঢ়ি গৈ থাকিম। গতিকে এই গোটেই কথাখিনি, ভাৰতীয় আদৰ্শ কি, ত্যাগ বা বৈৰাগ্য কি, মানুহৰ জীৱনৰ চাৰিটা স্তৰ কি কি, চাৰিটা বেদ কি, ত্যাগ বা বৈৰাগ্য কাক বোলে, এই কথাবিলাক যাতে আমি উপলব্ধি কৰিব পাৰোঁ, বা এই কথাবিলাক যাতে আমি নিজে হৃদয়ঙ্গম কৰি আগবাঢ়িব পাৰোঁ আৰু জীৱনৰ প্ৰকৃত সত্যটো আমি উদ্ঘাটন কৰিব পাৰোঁ, সেই উদ্দেশ্য আগত লৈ পেলাই এই পাঠটো তোমালোকৰ পাঠ্যক্ৰমত উচ্চতৰ মাধ্যমিক সংসদে অন্তৰ্ভুক্ত কৰিছে। গতিকে ষ্টুডেণ্টছ, ত্যাগ, বৈৰাগ্য, দান, অন্ন, বেদ, উপনিষদ, পুৰাণ আদিৰ কথাবিলাক ইয়াৰ পিছৰ ক্লাছবিলাকত আমি পৰ্যায়ক্ৰমে একোটা বিষয় লৈ আগবাঢ়ি যাম। গতিকে আজিলৈকে ভাৰতীয় আদৰ্শত বৈৰাগ্য নামৰ পাঠটো নিৰ্বাচন কৰাৰ উদ্দেশ্য, ইয়াৰ লগত থকা বাকী আনুষাংগিক বিষয়সমূহ মই আজিলৈ ইয়াতে সামৰণি মাৰি পাঠটো শেষ কৰিব বিচাৰিছোঁ। ধন্যবাদ।